আগন্তুক যি দুৰ্গা পূজা আহি আছে আৰু সেই দুৰ্গা পূজাত এতিয়া চাকৰিয়ালসকলৰ তেওঁলোকৰ দৰমহা সোমাব নোসোমাব, পেঞ্চন যিসকল পৰিয়ালে পায় তেওঁলোকে পাব নাপাব, এনেকুৱা ধৰণৰ প্ৰশ্ন বা এনেকুৱা ধৰণৰ মনতে আহিবই। যিহেতু পূজা আগন্তুক আহি আছে আৰু দুৰ্গা পূজা বুলি কোৱাৰ লগে লগে আৰু মনত কেনেকুৱা এটা আনন্দ লাগে, বা যি যেনেকুৱাই নহওক, যেনেদৰে পৰিয়ালৰ হতেই হওক বা যি যেনেকুৱা নহওক, মুঠৰ ওপৰত এতিয়া মাহৰ শেষৰ ফালে পূজা হ'বলৈ গৈ আছে। তাৰ আগে আগে আপোনালোকে সেইখিনি পেঞ্চন দৰমহা পাব নে নাপায়, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ গৈ আছো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টৰ জৰিয়তে জনোৱাৰ লগতে এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। এতিয়া দুৰ্গা পূজা আহি আছে। দুৰ্গা পূজা বুলি কোৱাৰ লগে লগে কোনোবা ধৰি লওক চাকৰিয়াল সেইবিলাক তেনেদৰে ঘৰ বাহিৰত থাকে, বহুত দিন এতিয়া ঘৰলৈ আহিব, ছুটি পাব, পৰিয়ালৰ লগত পূজা চাবলৈ ইত্যাদি ইত্যাদি। এতিয়া দৰমহাটো তেওঁলোকৰ হ'বনে নহয়। যদি আমি যোৱাবাৰ চাওঁ তেনেহ'লে আপোনালোকৰ পূজা আগে আগে দৰমহাবিলাক দিছিলে, পেঞ্চনবিলাক দিছিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি দিছিলে। আৰু এতিয়া পূজালে মাজত কেইবাদিনো আছে, ধৰি লওক বহুত বেছি দিন নাই, অৰ্থাৎ কেইবাদিনো আছে। এই যে আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰত হওক, পেঞ্চনৰ ক্ষেত্ৰত হওক, দিব নিদিব সেইখিনি ক্ষেত্ৰত ঘোষণা কৰিবৰ বাবে অলপ হ'লেও সময় আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু সেইখিনি জনায়, আৰু এইখিনি ক্ষেত্ৰত আপোনালোকক ক'ব বিচাৰিছোঁ, এইখিনি আপোনালোকৰ এইবাৰ দৰমহা পূজাৰ আগতেই হ'ব, পেঞ্চন আপোনালোকে পূজাৰ আগতেই পাব। কিয়নো এইখিনি যোৱাবাৰ মই ক'লোৱেই ভিডিঅ'ৰ প্ৰথমতে, আপোনালোকক যোৱাবাৰ তেনেদৰে দিছে আৰু এইবাৰতো আপোনালোকক তেনেদৰে সেইখিনি দিবলৈ গৈ আছে। তো দেখা যাওক কেনেকুৱা ধৰণৰ কি হয়। আগন্তুক সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাব এই যি দৰমহা বা পেঞ্চন হওক বা যি যেনেদৰে নহওক সুবিধাসমূহ কেনেকুৱা ধৰণৰ কি হ'ব। ভাল হ'ব। পূজা আগে আগে হ'লে সকলোৰে বাবে পৰিয়ালৰ সৈতে বা ল'ৰা ছোৱালীৰ সৈতে সেই সকলোখিনি যেনেদৰে পূজাত এটা আনন্দমুখৰ পৰিৱেশ হয় আৰু সেইখিনি সকলোৱে উদযাপন কৰিব পাৰিব। দেখা যাওক কেনেদৰে কি কিনি হাতত লয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়। কথাটো হ'ল কি, আপোনালোকে 100% ধৰি লওক পূজাৰ আগতে আপোনালোকে দৰমহা পাবলৈ গৈ আছে। কাৰণ কেলৈ পূজা পৰিছে মাহৰ শেষৰ ফালেকে, তো বহুত বেছি দিন নাথাকে শেষ হ'বৰ কাৰণে, আৰু সেইখিনি দৰমহা নিশ্চয় আপোনালোকে আগতে পাব। চ' এইখিনি আছিলে ভিডিঅ'টো। আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'টো আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ